নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জিকে নলেজ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ আগন্ত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ বাবে অসহায় হোৱাকৈ প্ৰয়োজনীয় প্ৰশ্নলৈ আহিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল 1 নম্বৰ অপশ্যন, দবা খেলত প্ৰথম বিশ্ব চেম্পিয়ন ভাৰতীয় কোন? অপশ্যন এ ভ্লাদিমিৰ ক্ৰামিক, অপশ্যন বি মীৰ চুলতান খান, অপশ্যন চি বিশ্বনাথ আনন্দ, অপশ্যন ডি দিব্যেন্দু বৰুৱা। ৰাইট এনচাৰ চি বিশ্বনাথ আনন্দ। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম কাগজবিহীন বাতৰি কাকত কোনখন আছিল? অপশ্যন এ হৰিভূমি, অপশ্যন বি ডি নিউজ টুডে, অপশ্যন চি নিয়ন্ত্ৰণ বাতৰি, অপশ্যন ডি অন্যান্য। ৰাইট এনচাৰ অপশ্যন বি ডি নিউজ টুডে। পৰৱৰ্তী প্ৰশ্ন হ'ল আন্তৰ্জাতিক ন্যায়ালয়ত নিযুক্ত প্ৰথম ভাৰতীয় ন্যায়াধীশ কোন? অপশ্যন এ ডক্টৰ নগেন্দ্ৰ সিং, অপশ্যন বি জি বি মাভালাংকাৰ, অপশ্যন চি জগদীপ চন্দ্ৰ বসু, অপশ্যন ডি আৰ কে নাৰায়ণ। ৰাইট এনচাৰ এ ডক্টৰ নগেন্দ্ৰ সিং। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা লোকসভা অধ্যক্ষ কোন আছিল? অপশ্যন এ শ্ৰীমতী সোনাতু কৃপলানী, অপশ্যন বি ৰাজকুমাৰী সমিত ঠাকুৰ, অপশ্যন চি মীৰা কুমাৰ, অপশ্যন ডি বিমলা দেৱী। কাৰেক্ট এনচাৰ অপশ্যন চি মীৰা কুমাৰ। নেক্সট কুৱেশ্যন হ'ল পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছে? অপশ্যন এ চি ভি ৰমন, অপশ্যন বি জে জে থমছন, অপশ্যন চি কৈলাশ সত্যাৰ্থী, অপশ্যন ডি মাদাৰ টেৰেছা। ৰাইট এনচাৰ অপশ্যন এ চি ভি ৰমন। নেক্সট কুৱেশ্যন, মেডিচিনৰ নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? অপশ্যন এ সুব্ৰমণিয়াম চন্দ্ৰশেখৰ, অপশ্যন বি নীলজ ৰেইনবাৰ্গ ভিনচেন্ট, অপশ্যন ডি ডক্টৰ আৰ গোবিন্দ খুৰানা, অপশ্যন ডি অমিত্য সেন। ৰাইট এনচাৰ অপশ্যন চি ডক্টৰ আৰ গোবিন্দ খুৰানা। নেক্সট কুৱেশ্যনটো হ'ল নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? অপশ্যন এ ইন্দিৰা গান্ধী, অপশ্যন বি মাদাৰ টেৰেছা, অপশ্যন চি কিৰণ দেৱী, অপশ্যন ডি সৰোজিনী নাইডু। কাৰেক্ট এনচাৰ হ'ল বি মাদাৰ টেৰেছা। পৰৱৰ্তী প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন এ ডক্টৰ মনমোহন সিং, অপশ্যন বি বিশ্বনাথ প্ৰতাপ সিং, অপশ্যন চি চন্দ্ৰশেখৰ সিং, অপশ্যন ডি অন্যান্য। ৰাইট এনচাৰ অপশ্যন এ ডক্টৰ মনমোহন সিং। নেক্সট কুৱেশ্যনটো হ'ল অৰ্থনীতিত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি অমিত্য সেন, অপশ্যন চি বেংকটৰমন ৰামকৃষ্ণন, অপশ্যন ডি হাদাম স্মিথ। ৰাইট এনচাৰ অপশ্যন বি অমৰ্ত্য সেন। শেষৰ কুৱেশ্যনটো হৈছে সংস্কাৰ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? আপোনালোকে এই প্ৰশ্নৰ উত্তৰটো কমেণ্ট কৰি জনাবাচোন। আজিৰ ভিডিঅ'টো আপোনালোকৰ ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব যাতে সকলোকে এই ভিডিঅ'টো পাই উপকৃত হ'ব। এনেদৰে ভিডিঅ'টো আগন্তুক পৰীক্ষাৰ বাবে অসহায় হোৱাকৈ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।